ইফালে বিজেপি লৈ অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে যোগদান অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ ভূপেন ৰায় আগবাঢ়িছিল আৰু ভূপেন ৰায়ে যোগদান কৰিলে বিজেপি লগত দণ্ডি সোণোৱাল ৰাণা সোণাৰীও গেৰুৱা বসন পিন্ধিলে ইটো মই যেতিয়া মানে আসনৰ বুজাবুজিটো হ'ল তেতিয়া দুয়োটা দলৰ মই সন্মতি ল'লোঁ আৰু লৈ মই অভয়াপুৰী সমষ্টিত নিৰ্বাচন খেলাটো বিবেচনা কৰি আৰু দুয়োটা দলে যদি মোক সহযোগ কৰে তেতিয়াহ'লে এটা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে মোৰ সুবিধা হ'ব আৰু সেইটো ভাবিয়ে মই অসম গণ পৰিষদ দলত যোগদান পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰোঁ মই কথা পাতিছোঁ সকলৰ লগতে তেনেকুৱা প্ৰতিশ্ৰুতি বুলি মই কোৱা নাই কিন্তু মই নিজে কথা পাতি লৈছোঁ এইটো আপোনাৰ নিজা সিদ্ধান্ত নে দলে লোৱা সিদ্ধান্ত বা কালি সন্ধিয়া ভাগত হোৱা আলোচনাৰ পিছতে চূড়ান্ত সিদ্ধান্ত কৰিলে এইটো একচুৱেলি নিজা সিদ্ধান্তটো নিজা কিন্তু মই সকলোকে জনাইছোঁ দলৰো আহ্বান হয়তো আছে মই সকলোৰে সন্মতিটো লৈছোঁ মই সকলোকে মই এই কথাটো মই জনাইছোঁ আজি জাতীয়তাবাদক আপুনি বেছি বিশ্বাস কৰিব লাগে ৰাষ্ট্ৰীয়তাবাদক যিহেতু মই একচুৱেলি যথেষ্ট আছে জাতীয়তাবাদটো থাকিবই লাগিব সকলোৰে মনত জাতীয়তাবাদ থকাটো উচিত আৰু জাতীয়তাবাদকে লক্ষ্য কৰি আমি আগবাঢ়ি যোৱাটো আৰু ৰাষ্ট্ৰীয়বাদ বা ৰাষ্ট্ৰখনক সন্মান জনাটো আমাৰ সকলোৰে কৰ্তব্য আৰু সেইটো মই ভাবোঁ যে জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ মাজত আমাৰ দুইটাতে অন্তৰ্নিহিত হৈ থাকে আৰু সেইটোৱে আমাক অনুপ্ৰেৰণা যোগায় বঙাইগাঁও জিলাত যিকোনো প্ৰকাৰে বিজেপিক এখন আসন লাগে গতিকে তাৰেই আচলতে পাৰ্শ্বক্ৰিয়া বা তাৰে প্ৰতিফলন আপুনি বিজেপিলৈ অহাটো নেকি তেনেকুৱা ঠিক হয় আৰু ময়ো সেই কথাটোলৈকে চিন্তা চৰ্চা কৰি যদি তেনেকুৱাই হয় তেতিয়াহ'লে মই অভয়াপুৰীত যিহেতু মোৰ গ্ৰহণযোগ্যতাটো সকলোৱে বিচাৰে গতিকে মই সেইমতে সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ ইফালে বিজেপি লৈ অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে যোগদান অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ ভূপেন ৰায় আগবাঢ়িছিল আৰু ভূপেন ৰায়ে যোগদান কৰিলে বিজেপি লগত দণ্ডি সোণোৱাল ৰাণা সোণাৰীও গেৰুৱা বসন পিন্ধিলে ইটো মই যেতিয়া মানে আসনৰ বুজাবুজিটো হ'ল তেতিয়া দুয়োটা দলৰ মই সন্মতি ল'লোঁ আৰু লৈ মই অভয়াপুৰী সমষ্টিত নিৰ্বাচন খেলাটো বিবেচনা কৰি আৰু দুয়োটা দলে যদি মোক সহযোগ কৰে তেতিয়াহ'লে এটা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে মোৰ সুবিধা হ'ব আৰু সেইটো ভাবিয়ে মই অসম গণ পৰিষদ দলত যোগদান পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰোঁ মই কথা পাতিছোঁ সকলৰ লগতে সেইটো প্ৰতিশ্ৰুতিতে আপুনি হয়তো আহিছে তেনেকুৱা প্ৰতিশ্ৰুতি বুলি মই কোৱা নাই কিন্তু মই নিজে কথা পাতি লৈছোঁ এইটো আপোনাৰ নিজা সিদ্ধান্ত নে দলে লোৱা সিদ্ধান্ত বা কালি সন্ধিয়া ভাগত হোৱা আলোচনাৰ পিছতে চূড়ান্ত সিদ্ধান্ত কৰিলে এইটো একচুৱেলি নিজা সিদ্ধান্তটো নিজা কিন্তু মই সকলোকে জনাইছোঁ দলৰো আহ্বান হয়তো আছে মই সকলোৰে সন্মতিটো লৈছোঁ মই সকলোকে মই এই কথাটো মই জনাইছোঁ আজি জাতীয়তাবাদক আপুনি বেছি বিশ্বাস কৰিব লাগে ৰাষ্ট্ৰীয়তাবাদক যিহেতু মই একচুৱেলি যথেষ্ট আছে জাতীয়তাবাদটো থাকিবই লাগিব সকলোৰে মনত জাতীয়তাবাদ থকাটো উচিত আৰু জাতীয়তাবাদকে লক্ষ্য কৰি আমি আগবাঢ়ি যোৱাটো আৰু ৰাষ্ট্ৰীয়বাদ বা ৰাষ্ট্ৰখনক সন্মান জনাটো আমাৰ সকলোৰে কৰ্তব্য আৰু সেইটো মই ভাবোঁ যে জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ মাজত আমাৰ দুইটাতে অন্তৰ্নিহিত হৈ থাকে আৰু সেইটোৱে আমাক অনুপ্ৰেৰণা যোগায় বঙাইগাঁও জিলাত যিকোনো প্ৰকাৰে বিজেপিক এখন আসন লাগে গতিকে তাৰেই আচলতে পাৰ্শ্বক্ৰিয়া বা তাৰে প্ৰতিফলন আপুনি বিজেপিলৈ অহাটো নেকি তেনেকুৱা ঠিক হয় আৰু ময়ো সেই কথাটোলৈকে চিন্তা চৰ্চা কৰি যদি তেনেকুৱাই হয় তেতিয়াহ'লে মই অভয়াপুৰীত যিহেতু মোৰ গ্ৰহণযোগ্যতাটো সকলোৱে বিচাৰে গতিকে মই সেইমতে সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ